প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস। এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিক। অকেন্দ্ৰীয় এটা বৃত্ত আঁকিছো। এই বৃত্তটোক স্পৰ্শ কৰা এটা সামান্তৰিক আঁকিম। এ বি, বি চি, চি ডি, এ ডি এই চাৰিটা বাহুৱে কি কৰিছে? বৃত্তটোক স্পৰ্শ কৰিছে নাই? পি, কিউ, আৰ, এছ বিন্দুত প্ৰমাণ কৰিব দিছে এ বি চি ডি সামান্তৰিকটো এটা ৰম্বাস। ধৰি লওঁ অকেন্দ্ৰীয় বৃত্তক স্পৰ্শ কৰা এ বি চি ডি এটা সামান্তৰিক। এ বি চি ডি সামান্তৰিকটোৱে বৃত্তটোক স্পৰ্শ কৰা বিন্দুকেইটা হ'ল ক্ৰমে পি, কিউ, আৰ, এছ। ঠিক আছে, এতিয়া কি কৰিব লাগিব? প্ৰমাণ কৰিব লাগে যে এ বি চি ডি সামান্তৰিকটো এটা ৰম্বাস। এই সামান্তৰিকটো এটা ৰম্বাস। সামান্তৰিক আৰু ৰম্বাস কি এইটো বুজি লোৱা। সামান্তৰিক হ'ল যাৰ বিপৰীত বাহু সমান্তৰাল হ'ব। বিপৰীত মানে এইটোৰ সন্মুখত এইটো। এ বিৰ বিপৰীত হ'ল চি ডি আৰু বি চিৰ বিপৰীত হ'ল এ ডি। বিপৰীত বাহু সমান আৰু সমান্তৰাল। আৰু ৰম্বাস হ'লে কি হ'ব? ৰম্বাসৰ চাৰিওটা বাহু সমান হ'ব লাগিব। সামান্তৰিক হ'লে এ বি আৰু চি ডি সমান হ'ব, বি চি আৰু এ ডি সমান হ'ব। কিন্তু ৰম্বাস হ'বৰ হ'লে কি কৰিব লাগিব? এ বি সমান বি চি সমান চি ডি সমান এ ডি হ'ব লাগিব। এতিয়া আমি উলিয়াব লাগে কি? এ বি সমান বি চি সমান চি ডি সমান এ ডি। প্ৰমাণত কি লিখিছোঁ? আমি জানো যে বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। বহিবিন্দু কি? এই এ বি চি ডি এইকেইটা বৃত্তৰ বাহিৰৰ বিন্দু হয় না নহয়? গতিকে এই চাৰিটা কি হ'ব? আমাৰ বৃত্তৰ বহিবিন্দু। এ বহিবিন্দুৰ পৰা আমি কি জানিছোঁ? এ এছ এ পি। এ বহিবিন্দুৰ পৰা এ পি আৰু এ এছ দুডাল স্পৰ্শক। ঠিক তেনেকৈ বি বহিবিন্দুৰ পৰা কি হ'ব? বি বহিবিন্দুৰ পৰা বি পি আৰু বি কিউ। বি বহিবিন্দুৰ পৰা বি পি আৰু বি কিউ দুডাল স্পৰ্শক। চি বহিবিন্দুৰ পৰা চি আৰ আৰু চি কিউ। চাই লোৱা, চি আৰ আৰু চি কিউ দুডাল স্পৰ্শক। আৰু ডি বহিবিন্দুৰ পৰা কি হ'ব? ডি আৰ আৰু ডি এছ দুডাল স্পৰ্শক। ডি আৰ আৰু ডি এছ দুডাল স্পৰ্শক। ঠিক আছে, এইকেইটা লিখিলোঁ। তোমালোকে যেনেকৈ এইটোত লিখিছিলোঁ মই তেনেকৈও লিখিলে হ'ব, বা ইয়াত যেনেকৈ লিখিছোঁ এনেকৈও লিখিলে হ'ব। এতিয়া আমাৰ কি হ'ব? বহিবিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান হোৱাৰ কাৰণে কি হ'ব? এ এছ সমান এ পি। মই কৈছিলোঁ, গতিকে কি হ'ব? এই ইয়াত যে লিখিছোঁ বহিবিন্দুৰ পৰা কি হৈছে? স্পৰ্শক এ পি আৰু এছ হৈছে নাই? গতিকে এ পি সমান এ এছ হ'ব। এ পি সমান এ এছ হ'ব আৰু বি পি সমান বি কিউ হ'ব। চি আৰ সমান চি কিউ হ'ব। ডি আৰ সমান ডি এছ হ'ব। এ পি সমান এ এছ 1 নম্বৰ দিলোঁ, বি পি সমান বি কিউ 2 নম্বৰ দিলোঁ, চি আৰ সমান চি কিউ এইটো 3 নম্বৰ, ডি আৰ সমান ডি এছ এইটো 4 নম্বৰ। 1 আৰু 2 যোগ কৰিলে কি হ'ব? এ পি প্লাছ বি পি ইকুৱেল এ এছ প্লাছ বি কিউ। ঠিক আছে, এতিয়া এ পি আৰু বি পি যোগ কৰিলে কি হয়? আমি চিত্ৰত চাওঁ। এইটো হ'ল আমাৰ এ পি আৰু এইখিনি হ'ল আমাৰ বি পি। গতিকে এই দুইটা যদি আমি মিলাওঁ তেতিয়াহ'লে কি হ'ব? এ বি। ঠিক আছে, এতিয়া আমি এইটো কি লিখিব পাৰিম? এ বি। এ বি এইটো এ পি প্লাছ বি পি হ'লে কি হ'ব? এ বি। আৰু এইটো চাইড যেনেকৈ আছে তেনেকৈ লিখিম এ এছ প্লাছ বি কিউ। 3 + 4 চি আৰ আৰু ডি আৰ প্লাছ হ'ব এইটো চাইডত, ইকুৱেল কি হ'ব? চি কিউ প্লাছ ডি এছ। চি কিউ প্লাছ ডি এছ। এতিয়া চি আৰ আৰু ডি আৰ কোনটো চোৱা? চি আৰ আৰু ডি আৰ মিলালে কি হৈ যাব? চি ডি। গতিকে আমি কি লিখিম? চি আৰ আৰু ডি আৰ প্লাছ কৰিলে কি হৈ যাব? চি ডি। চি ডি ইকুৱেল এইটো চাইড যেনেকৈ আছে তেনেকৈ থাকিব চি কিউ প্লাছ ডি এছ। এতিয়া আমি কি কৰিম? এইটো এ দিম, এইটো বি দিম। এতিয়া এই দুইটা প্লাছ কৰিম, এ আৰু বি। এ আৰু বি প্লাছ কৰিলে কি হ'ব? এ বি প্লাছ এইটো এ বি আৰু চি ডি প্লাছ হ'ব। এ বি প্লাছ চি ডি আৰু কি হ'ব? এ এছ প্লাছ বি কিউ প্লাছ চি কিউ প্লাছ ডি এছ। ঠিক আছে, এইটো প্লাছ কৰিলে কি হৈ যাব? এ বি প্লাছ চি ডি আৰু এ এছ প্লাছ বি কিউ প্লাছ চি কিউ প্লাছ ডি এছ। এ বি প্লাছ চি ডি ইকুৱেল কি হ'ব? এ এছৰ লগত যদি আমি ডি এছ মিলাওঁ, এই এ এছৰ লগত আমি ডি এছ যদি মিলাওঁ কি হয়? এ এছ প্লাছ ডি এছ হ'লে কি হৈ যাব? এই পুৰাটো এ ডি। ঠিক আছে, গতিকে এ এছৰ লগত আমি ডি এছ মিলালে কি হৈ যাব? এ ডি। আৰু বি কিউ আৰু চি কিউ মিলালে বি কিউ প্লাছ চি কিউ ইকুৱেল বি চি। বি চি। এতিয়া আমাৰ ইমানখিনিলৈকে আমাৰ কুৱেশ্যন নম্বৰ 8ৰ নিচিনা হ'ল। সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান। সামান্তৰিকৰ যেতিয়া বিপৰীত বাহু সমান হয় তেতিয়াহ'লে কি হ'ব? এ বি সমান চি ডি। এই এ বি আৰু চি ডি কি হ'ব? সমান হ'ব। আৰু কি হ'ব? বি চি সমান এ ডি। এ বি প্লাছ চি ডি
ইয়াত লিখিছিল এই সিডিৰ জায়গাত কি লিখিব পাৰিম এবি আৰু সিডি সমান গতিকে এই সিডিৰ জায়গাত কি লিখিব পাৰিম এবি প্লাস এবি লিখিব পাৰিম আকৌ এডি আৰু বিসি সমান বিসি আৰু এডি সমান গতিকে আমি কি কৰিব পাৰিম বিসিৰ জায়গাত এডি লিখিব পাৰিম এডি প্লাস এডি ঠিক আছে এবি প্লাস এবি লিখিব পাৰিম এডি প্লাস এডি এবি প্লাস এবি এডি প্লাস এডি ঠিক আছে এতিয়া কি হ'ব এই দুইটা যোগ কৰিলে 2ab আৰু এই দুইটা যোগ কৰিলে কি হ'ব 2ab এতিয়া কি হ'ব 2 কেনসেল হৈ যাব থাকিব কিমান ab এইটো দুইটা সাইডত আছে সমান চিহ্ন দুইটা সাইডত কি আছে 2 পূৰণত আছে গতিকে 2 কেনসেল হৈ যাব থাকিব কিমান ab সমান ab ab সমান ad আকৌ ab টো কি হয় সমান cd সমান গতিকে সমান কি হৈ যাব cd ad টো আকৌ cd ৰ সমান হৈ যাব আকৌ কি হ'ব cd টো কি হৈ যাব ad যদি cd সমান গতিকে ad টো cd টো আকৌ bc সমান হৈ যাব তে ab সমান ad হ'ব ad সমান cd সমান bc ab সমান ad আকৌ কি সমান cd আকৌ সমান bc তাৰ মানে চাৰিটা সমান হৈ গ'ল যি চতুৰ্ভুজৰ চাৰিটা বাহু সমান তাক কি কোৱা হয় ৰম্বাস এই গতিকে abcd সমান্তৰিকটো কি হৈ যাব এটা ৰম্বাস থ্যাংক ইউ